সুন্দৰ পৰিৱেশ, সেউজীয়া এটা পৰিৱেশ, ইমান ভাল লগা এটা পৰিৱেশ। নিশ্চয় আপোনালোকে গম পায় যে বৰপেটা ৰোডৰ যি চাৰিওফালে যি পৌৰসভাৰ অধীনত আচলতে ইমান এটা ধুনীয়াকৈ নান্দনিক পৰিৱেশ আচলতে গঢ়ি তুলিছে। নিশ্চয়কৈ আপোনালোকে জানে যে সমগ্ৰ অসমৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ গৈছে, কিন্তু এনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিছে বৰপেটা ৰোড যি পৌৰসভাৰ যিগৰাকী বৰপেটা ৰোডৰ মাজমজিয়াত আচলতে ইমান এটা ধুনীয়া নান্দনিক যি পৰিৱেশ তেওঁলোকে যি গঢ়ি তুলিছে, তাৰ কাৰণে পৌৰসভাক প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পৌৰসভাৰ যিগৰাকী চেয়াৰমেন, তেখেতক ব্যক্তিগতভাৱে আমি তেখেতক ধন্যবাদ। ভাল পৰিৱেশ নিশ্চয়কৈ আপোনালোকে জানে যে ইমান ধুনীয়া এটা পৰিৱেশ, এটা সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে বৰপেটা ৰোড যি পৌৰসভাৰ অধীনত। সুন্দৰ এটা পৰিৱেশ গঢ়ি তুলিছে যি পৰিৱেশ, নান্দনিক পৰিৱেশ আছে। অসমৰ বিভিন্ন স্থানৰ মানুহ ইয়ালৈ আহিব। পৰ্যটকভাৱে যিসকল মানুহ আহিবলৈ ভাবিছে তেওঁলোকে আচলতে বৰপেটা ৰোড আহিব, আৰু ইয়াতে কোনো ধৰণৰ টিকেট তেওঁলোকে নালাগে, কোনো ধৰণৰ কুপন কাটিব নালাগে। বৰপেটা ৰোডৰ পৰিৱেশ এনেকৈ আহি খোজকাঢ়ি এইটো ছাইডত যাব পাৰিব। আৰু সেইটো 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিছতে আচলতে অসমৰ বিভিন্ন স্থানত আপোনালোকে যাবলৈ পাব। আৰু বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াৰ নেতৃত্বত নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে লাইটৰ যি ব্যৱস্থা, সেই ব্যৱস্থাই আচলতে সুন্দৰ এটা পৰিৱেশ গঢ়ি তুলিছে। ধন্যবাদ। আপোনালোকে শুভৰাত্ৰি। যিসকলে চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰিব, এটাকে কমেণ্ট কৰিব আৰু এটাকে লাইক কৰিব। ধন্যবাদ।